অবিনাশ, তোমালোকে কিন্তু এটা বহুত ভুল কাম কৰিলা। ইমান দিনৰ পুৰণি প্ৰেমৰ সম্পৰ্ক আৰু আজি তুমি এবছৰ আগতেহে আমাৰ আগত ক'লা। আগতে যদি ক'লা হয় ৰিয়াৰ দেউতাক জীয়াই থাকোঁতে আমি তোমালোকৰ বিয়াখন পাতি দিলোঁ হয়। তেখেতে বহুত ভাল পালে হয় জানানে। মা, তুমিনো আৰু অবিনাশক এনেই কিয় দুখ দিছা? আমাকতো ৰিয়ায়ো ক'ব পাৰিলে হয় সিহঁতৰ সম্পৰ্কটোৰ কথা। তাই ভয়তে চাগে নক'লে ইমান দিনে। অঁ দাদা, তাইক মই আগতেই কৈছিলোঁ আমাৰ সম্পৰ্কটোৰ কথা আপোনালোকৰ আগত ক'বলৈ, কিন্তু দেউতা আৰু আপোনালৈ বহুত ভয় কৰে বাবেহে তাই এইবোৰ একো উলিওৱা নাছিল। দিয়া হ'ব দিয়া, এতিয়া আৰু এইবোৰ একো লাভ নাই ভাবি পিনি, বুজিলানে। এতিয়া বাপেকটো থাকিলে হয় যদি বিয়াখনত বহুত ফূৰ্তি পালেহেঁতেন। তেওঁৰ বহুত আশা আছিল মিতালীৰ বিয়াখন চাই যোৱা। যি নহওক তেওঁৰে কপালত নাই বুজিছা। বাৰু যি কি নহওক তুমি তেতিয়াহ'লে এতিয়া যোৱাগৈ যোৱা, সন্ধিয়া হ'বও হৈছে। অঁ মা, মই আহোঁ দিয়ক, দেৰি হ'ব হৈছে আৰু মায়েও বাট চাই আছে চাগে। হেৰি কৰিম, মই জোৰোণৰ কাপোৰ কানিবিলাক আৰু বিয়াৰ কাপোৰ কানিবিলাক বজাৰ কৰিবলৈ মিতালীক লগত লৈ যামনে? সেইটো আৰু সুধিব লগা কথা নে? লৈ যাবা আকৌ, এতিয়াৰ পৰা মিতালী তোমাৰেই, গতিকে যেতিয়াই মন যায় তেতিয়াই তাক বজাৰলৈকে লৈ যাবা। দিয়া ঠিক আছে দিয়া, তেতিয়াহ'লে যোৱা তুমি। মিতালী, আহোঁ দিয়া, মই তোমাক ফোন কৰিম। বজাৰ কোনদিনাখন যাওঁ মই ফোন কৰি কিনে তোমাকো লগতে লৈ যাম। অঁ হ'ব দিয়া, তুমি খালি এতিয়া বাইকখন লাহে লাহে চলাবা অলপ, বুজিছানে। হ'ব দিয়া, ঠিক আছে তেনেহ'লে। মা, দাদা, মই আহোঁ। অঁ যোৱা ভালকৈ যাবা দেই। ব'ল মিতালী, ভিতৰলৈ ব'ল। ওপৰত কেইটামান কাপোৰ মেলি থোৱা আছে, তই কাপোৰখিনি আনগৈ যা, মই বাচনখিনি ধুই ল'ম বুজিছ। অঁ মা, গৈছোঁ ৰ'বা। মিতালী, সুদীৰ্ঘ 12 বছৰৰ পিছত আজি তুমি আৰু মই এক হ'লোঁ। এতিয়াৰ পৰা আমি চিৰজীৱন এই ৰুমটোতে থাকিব লাগিব বুজিছা। তুমি কিন্তু সদায় এনেদৰে হাঁহি থাকিব লাগিব। হ'ব দিয়া, হাঁহিনো কিয় নাথাকিম বাৰু। আজি ইমান বছৰৰ পিছত আমি দুয়োটা আজি বিয়া হৈ আহিলোঁ। এতিয়া আমাৰ এখন নতুন জীৱন আৰম্ভ হ'ব। আৰু ঘৰতনো মানুহ আছে কেইটা? আমি তিনিটাহে, মা, তুমি আৰু মই। গতিকে সদায় হাঁহি মাতি থাকিলেই ঘৰখন সুন্দৰ হৈ উঠিব, বুজিলা। আৰু শুনা মা, অলপমান খঙাল হয়। মানে ধৰা কেতিয়াবা তোমাক সৰু কথাত কিছুমান খং কৰিব পাৰে দিয়াচোন। সেইবুলি তুমি আকৌ তোমাক বেয়া পোৱা বুলি নাভাবিবা। মায়ে কিন্তু অন্তৰৰ পৰা তোমাক বহুত ভাল পায় বুজিলা। মোৰ আগত কয় নহয় তোমাৰ কথা, যে কেতিয়া মিতালীজনী মোৰ ঘৰৰ বোৱাৰী হৈ আহিব। হ'ব দিয়া অবিনাশ, এইবোৰ তুমি একদম চিন্তা নকৰিবা। এতিয়াতো তুমি দিনটো ঘৰত নাথাকিবা, মা আৰু মইহে থাকিম। মই সকলোবিলাক মেনেজ কৰি ল'ম। আৰু খংটো মোক মোৰ নিজৰ মায়েও কৰে ন, গতিকে একো নাই। অঁ সেইটো অৱশ্যে হয়। ঠিক আছে তেনেহ'লে, এতিয়াৰ পৰা তুমি আৰু মা দুজনী মিলা প্ৰীতিৰে থাকিলেই হ'ল আৰু। হ'ব দিয়া, তুমি এইবোৰ চিন্তা কৰি নাথাকিবা। এতিয়া মই কাপোৰযোৰ সলাই লওঁ ৰ'বা। কাপোৰ সলাব হ'লেনে? এইযোৰ কাপোৰেৰে তোমাক বহুত ভাল লাগিছে বুজিছা। নালাগে দিয়া কাপোৰ সলাব, এনেকৈ থাকা। সেই নিলাজটো কৰবাৰ। সেই এতিয়া আৰু লাজ কৰি লাভ নাই বুজিলা। এতিয়া তুমি মোৰ আৰু মই তোমাৰ, বুজিলা। বুজি পাইছোঁ দিয়া মই তোমাৰ কথাবিলাক, বুজিলা। হ'ব দিয়া এতিয়া। মিতালী, অঁ মিতালী, বাবাই ক'লে তোমাৰ হেনো গাটো বেয়া। কি হৈছেনো তোমাৰ? অঁ মা, মই আপুনি আইতাক হ'ব ওলাইছে। কি কৈছা তুমি? মই আইতাক হ'ব ওলাইছোঁ? আৰে, এই খবৰটো তুমি মোক আগতে দিয়া নাছিলা কিয়? তুমিতো আগতে ক'ব পৰা ন, ইমান গুড নিউজ এটা। ইছৰাম, ৰ'বা মই ঘৰৰ সকলোকে জনাই থৈ আহোঁ ৰ'বা। তুমি ইয়াতে থাকা। আৰু এটা কাম কৰিবা দেই, এতিয়া তুমি ভাত পানী ৰন্ধা বঢ়া এইবোৰ কিন্তু একো কৰিব নোৱাৰা, বুজিলা। চিধাই ৰুমলৈকে যোৱা। আজিৰ পৰা এইবোৰ চব মই কৰিম, বুজিলা নহয়। যোৱা এতিয়া ৰুমলৈকে যোৱা। নাই মা, মই ৰন্ধা বঢ়া এইবোৰ কৰিব পাৰিম। মোক মায়ে কৈছে নহয় যে এনেকুৱা সময়ত অলপমান এইবিলাক কাম কৰিলে চলা ফুৰা কৰি থাকিলে বেবীটো হেল্ডি হয়। সেইকাৰণে মই এইবোৰ কৰিব পাৰিম। মই যেতিয়া মোৰ গাটো বেছি বেয়া লাগে তেতিয়া মই আপোনাক মাতি দিম। এই হ'ব দিয়া আকৰিজনী, এতিয়াই তুমি ইমান কাম কৰি মৰিব নালাগে বুজিছা। এতিয়া যোৱাচোন তুমি ৰুমলৈকে যোৱা। মই এতিয়া কি বনাব আছেনো? ৰুটি বনাব আছেনে? মই বনাই কিনে তোমাক গৈ ৰুমতে দি থৈ আহিম। কাম কৰিবা দিয়া, মই কম নহয় কাম কৰিব লাগিলে। তুমি যোৱা এতিয়া ৰুমলৈকে যোৱা। অঁ ঠিক আছে দিয়ক তেতিয়াহ'লে। ইছৰাম, ইমান ভাল খবৰ এটা। মোৰ ফ্ৰেণ্ডবিলাক আৰু ঘৰৰ মানুহ সকলোবিলাকে আগতে জনাই লওঁ, তাৰপিছত ৰুটি বনাম। অবিনাশ, আজি তুমি অফিচত যাব নালাগে নেকি? মোৰ গাটো বহুত বেয়া লাগিছে জানানে ৰাতিপুৱাৰ পৰা। অঁ হয় নেকি? বহুত বেয়া লাগিছে নেকি? তেনেহ'লে কোৱা নাই কিয় আগতে তুমি? দিয়া নাযাওঁ দিয়া মই অফিচত বাৰু। অবিনাশ, পেট বিষাইছে মোৰ। অবিনাশ, কিবা এটা কৰা। মোৰ বহুত পেট বিষাইছে, মই থাকিব পৰা নাই। অবিনাশ, কিবা এটা কৰা। অবিনাশ, মই মৰি যাম এতিয়া পেটৰ বিষত। প্লিজ অবিনাশ, মোক ধৰি দিয়া না।
কি হ'ব এতিয়া? ৰ'বা মিতালী, তুমি অধৈৰ্য নহ'বাচোন। ৰ'বা মই মাক মাতো। ৰ'বা মা চাওঁ এইফালে আহাচোন। অবিনা কি হ'ল? কিয় ইমানকৈ চিঞৰি মাতিছোঁ? কি হ'ল? মা চোৱাচোন, মিতালী পেটৰ বিষত থাকিব পৰা নাই। তাই ইমান পেট বিষাইছে বোলে, সেইকাৰণে মই তোমাক মাতিলোঁ। হয় নেকি? ইছৰাম, তাই লেবাৰ পেইন আৰম্ভ হৈছে বুজিছ। হেৰি কৰ, তই গাড়ীখন ওলাগে, ব'লচোন ব'ল। তাইক এতিয়া মেডিকেললৈ নিব লাগিব। ব'ল। মিতালী ব'লা, একো চিন্তা কৰিব নালাগে বুজিছা। সকলো ভগৱানৰ ওপৰত এৰি দিয়া। ব'লা এতিয়া ব'লা, আমি মেডিকেললৈ যাওঁ ব'লা। মা, আজি মিতালীক ঘৰলৈ নিব পাৰিমনে? ডক্টৰে কিবা কৈছেনে আপোনাক? অলপ আগতে আহিছিলে নহয়, আহি তাইক চালে, কেঁচুৱাও চালে, চাই পেলাই কৈছে আজি দুপৰীয়ালৈ হেনো ডিচাৰ্জ দিব। তাইক লৈ যাব পাৰিম ঘৰলৈকে। মিতালী, তোমাৰ গাটো বেয়া লাগি আছে নেকি এতিয়াও? নাই এতিয়া একো গা চা বেয়া লগা নাই। মই কিবাকিবি খালোঁ নহয়, ইয়াৰ পৰা কিবাকিবি দিলে। গা বেয়া লগা নাই ৰ'বা, ফটো কেইখনমানহে উঠি লওঁ মই। হ'ব দে আৰু মিতালী, ফটো উঠি থাকোঁতে সেইফালে কেঁচুৱা পৰিব চাবি, ভালকৈ ধৰ তাইক। অবিনাশ, লোৱা তোমাৰ ছেকেণ্ড মিতালীজনীক। আজি লোৱাই নাইচোন অহাৰ পৰা। নাই ল'ম বুলি ভাবিয়ে আছিলোঁ। এনেই ভাবিছোঁ আজি ঘৰলৈকে নিব দিব যেতিয়া কিবাকিবি ডক্টৰৰ কিবাকিবি কাম থাকে নহয় ডিচাৰ্জৰ, সেইবিলাকহে ভাবি আছিলোঁ মই। আমাৰ পৰিজনী আজি ঘৰলৈ যাব। ঘৰত আকৌ আইতা আছে নহয় তোমাৰ দুজনী আইতা, এজনী এইজনী আৰু এজনী ঘৰত আছে। আজিৰ পৰা মা আৰু দেউতা দুয়োটাৰ লগতে থাকিব পাৰিবা দেই এজনী। লাহে কথা কোৱা অবিনাশ, তাই শুই আছে নহয়। এতিয়াৰ পৰা তুমি ঘৰতে এনেকৈ লাহে কথা ক'ব লাগিব বুজিছা। এতিয়াৰ পৰা তোমালোক দুটাৰ এটা নতুন জীৱন আৰম্ভ হ'ল বুজিছা। এতিয়াতো 2টা আছিলে, এতিয়া হ'লে 3টা। এতিয়া তাই উঠে বুলি কেনে লাহে খোজো কাঢ়িব লাগিব, লাহে কথাও পাতিব লাগিব বুজিছা। কম কষ্টখন হয়নে? কম পাবা এতিয়া মাক দেউতাক খোৱাৰ মজাটো। আমি চব এডজাষ্ট কৰি ল'ম মা, আপুনি একদম চিন্তা নকৰিব। আমাৰ পৰীয়ে কি কৰিছে? মাৰ লগত খেলি আছা নেকি পৰী? তুমি আহিলা অফিচৰ পৰা। খেলি নাথাকিনো আৰু কি কৰিব? এইখিনি সময়তো তাইক খেলাৰ টাইম ন, শুই উঠিলে এতিয়া মোক ভাত পানী খাই বৈ অকণো শুবই নিদিয়ে বুজিলা। তাইৰ লগতে খেলি থাকিব লাগে, নহ'লে ইফালে যাব সিফালে যাব। ভগৱান, গোটেই বিচনাখনত যে কিমানটা পাক মাৰিব নহয় তাইহে জানে আৰু। হয় নেকি পৰী? তুমি দুষ্টামি কৰি আছা, তুমি মাক দিগদাৰ দি আছা। মাক তুমি শুবলৈ দিয়া নাই? নিদিবা। মাক শুই থাকিলে শকত হৈ যাব নহয়, তুমি শুব নিদিবা দেই। এতিয়া আকৌ দেউতাৰ লগত খেলিব লাগিব, হয় নে নহয়? দেউতাই আকৌ তোমাক অকণমান ডাঙৰ হ'লে ফুৰাব নিব, পাৰ্কত নিব, আইচক্ৰীম দিব, হয়নে? পৰীজনী। ৰ'বা দেই, মই কাপোৰ চাপোৰ সলাই আহোঁ, আহি কিনে তোমাৰ লগত খেলিম আমি, ঠিকছে দেই? যোৱা, মুখ হাত ধুই অকণ ফ্ৰেছ হৈ লোৱা, মই তোমাৰ কাৰণে চাহ আনো। হ'ব দিয়া, চাহ বনাবা ৰ'বাচোন। মই আগতে মুখ হাত ধুই ফ্ৰেছ হৈ আহি এই কাষত বহিম, তেতিয়া তুমি যাবা। এই অকলে এৰি থৈ নাযাবা, ক'ৰবাত পৰি চৰি যাব নহয়। হ'ব দিয়া, মই যেন গমহে নাপাওঁ পৰিব বুলি। জানো দিয়া, তুমি যোৱা আগতে, ভৰি হাত ধুই আহা, যোৱা। বাপেক জীয়েকৰ মৰম, বাপৰে। ঐ দুষ্ট, এতিয়া অকণমান শুই দিয়া না, ময়ো অকণমান শুই লওঁ, ভাগৰ লাগি গৈছে বুজিছানে? মা, ময়ো ভাত বনাম। হ'ব দিয়া আইজনী, ভাত বনাবলৈ আহিছে তাই এতিয়াই। এতিয়া তুমি অকণমান আগতে ডাঙৰ হৈ লোৱা, তাৰপিছত মাক সহায় কৰি দিবা, ভাত বনাবা, ৰুটি বনাবা, বুজিলা? এতিয়া তোমাৰ খেলাৰহে টাইম, যোৱা খেলাগে যোৱা আইতাৰ লগত। মই নাযাওঁ আইতাৰ লগত খেলিব। অকণমান আগতে দেখোন মই আইতাৰ লগতে খেলি আছিলোঁ। এতিয়া মই তুমি কেনেকৈ ভাত বনাই সেইবিলাক চাই থাকিম। পৰী, তুমি ইয়াতে মাৰ লগত কি কৰিছা? যোৱা আকৌ আইতাৰ লগত খেলাগে, আইতাই মাতি আছে নহয়। চোৱা না, তাইক মই কৈ আছোঁ মাৰ লগত খেলিবলৈ যাব, কিন্তু তাই নাযায় নহয়। তাইক বোলে ভাত বনাবলৈ লাগে বুজিছা। ভাত বনাবলৈ আহিছে মোৰ লগত। দেউতা, তুমি ক'ৰবালৈ যোৱা নেকি? মোৰ কাৰণে তুমি চকলেট আৰু আইচক্ৰীম আনিবা দেই। আৰু তুমি কৈছিলা যে পাৰ্কত নিম বুলি, আজি কিন্তু তুমি পাৰ্কত নিব লাগিব মোক। হ'ব দিয়া মা, মই এতিয়া অফিচ যাওঁ নহয়। অফিচৰ পৰা আহোঁতে তোমাৰ কাৰণে ঢেৰ চকলেট আৰু আইচক্ৰীম লৈ আহিম বুজিলা। আৰু অফিচৰ পৰা আহিয়েই তুমি, মা আৰু মই, আমি তিনিওটা পাৰ্কলৈকে যাম দেই মা। এতিয়া মই অফিচলৈ যাওঁ, তুমি ধুনীয়াকৈ মাৰ লগত খেলি থাকিবা, আইতাৰ লগত খেলি থাকিবা দেই। অবিনাশ, আজি তুমি অফিচলৈ যাব নালাগে নেকি? মানে মোৰ মনটো কিবা বেয়া লাগি আছে জানা। সেই তুমি মিছতে ইমান টেনশ্যন লৈ থাকা, একো নহয় বুজিলা। আৰু শুনা, মই এটা কথা কওঁ, মই যদি কেতিয়াবালৈকে তোমাৰ ওচৰত নাথাকোঁ, তেতিয়া কিন্তু তুমি মোৰ পৰিজনী বহুত ভালকৈ যত্ন ৰাখিবা। তাইক কেতিয়াও দেউতাকৰ অভাৱ ক'বলৈ নিদিবা বুজিছা। অবিনাশ, প্লিজ, তুমি মোৰ কি কথা কৈছা? এইবোৰ যি টি কথা মোৰ আগত নক'বা দেই। আৰু তুমি ক'লৈ যোৱাৰ কথা কৈছা? তোমাক কোনেও মোৰ পৰা আঁতৰ কৰিব নোৱাৰে বুজিলা। দিয়া ঠিক আছে, যোৱা এতিয়া অফিচলৈ দেই। অফিচ গৈ কেনে ফোন কৰিবা। ঠিক আছে দিয়া মাজনী, ঠিক আছে দিয়া। পৰী, বাই। মই অফিচ যাওঁ দেই, আহি কেনে আমি পাৰ্কত যাম দেই। দেউতা, বাই।
মিতালী যাওঁ দিয়া, ভালকৈ থাকিবা। অঁ হ'ব দিয়া, যোৱা। বাবা আজি আমি দেউতা অফিচৰ পৰা অহাৰ পিছত পাৰ্কত যাম, কি মজা ন মা? অঁ হ'ব দিয়া, আমি তিনিটাই আজি পাৰ্কলৈকে যাম দেই। এতিয়া তুমি যোৱাচোন, আইতাৰ লগত খেলাগে, মই ভাতখিনি বনাই লওঁ, যোৱা। ঠিক আছে, মই আইতাৰ লগত খেলোঁগৈ। অবিনাশ ৰাতিপুৱা অফিচলৈ ওলাই যোৱাৰ পিছত অহা ৰাতি ফোন ক'লে গোটেই ঘৰখনলৈ এজাক ধুমুহা নমাই আনিলে। অবিনাশ চিৰদিনৰ বাবে মিতালী আৰু পৰীৰ মাজৰ পৰা হেৰাই গ'ল। এটি এক্সিডেণ্টত অবিনাশৰ মৃত্যু হ'ল। দেউতাক মাতা না, মোক আজি পাৰ্কত নিম বুলি কৈছিলে। দেউতাক কিয় ইমানকৈ শুই আছে মা? মা দেউতাক মাতা না মা, তুমি কিয় কান্দিছা? মা মা দেউতাক মাতা না। পৰীও আচোন মাজনী, ইফালে মোৰ ওচৰলৈকে আছোন, দেউতা উঠিব দে, মোৰ ওচৰলৈকে মোৰ ওচৰলৈকে অবিনাশ কলৈ গুচি গ'লা তুমি? অবিনাশ মোক লগতে লৈ নগ'লা কিয়? মই এতিয়া কাৰ লগত থাকিম মা? ময়ো যাম মা অবিনাশৰ লগত। অবিনাশ কলৈ গুচি গ'লা তুমি? মা মই কেনেকে থাকিম এতিয়া অকলে অকলে ঘৰত মা? মাজনী তই থাকিব লাগিব, মাজনী তই পৰীৰ কাৰণে জীয়াই থাকিব লাগিব। অবিনাশে তোক কি কৈছিলে? তই কেতিয়াও পৰীক দেউতাকৰ অভাৱ অনুভৱ হ'বলৈ দিব নোৱাৰ, বুজিলি নহয়? বুজিলি? এতিয়া তই পৰীৰ কাৰণে জীয়াই থাকিব লাগিব মা। এইবোৰ চব কপালৰ লিখন মা, গতিকে দুখ কৰি এতিয়া কি কৰিবি? বিয়নী কি হৈ গ'ল এইবোৰ হঠাতে? মোৰ ল'ৰাটো ইমান ফুলকমলীয়া বয়সতে আমাক এৰি দি গুচি গ'ল। কি হ'ব এতিয়া? মোৰ এটাই ল'ৰা আছিল, তাকো ভগৱানে মোৰ ওচৰৰ পৰা কাঢ়ি লৈ গ'ল। পৰীজনী তাই ইমান সৰুতে দেউতাকক হেৰুৱাব লগা হ'ল। ইমান ভাল আছিল দেখি ল'ৰাটো, ইমান কম বয়সতে কিয় বাৰু ভগৱানে এনেকুৱা কৰিলে? হয় দিয়ক, বহুত ভাল ল'ৰা আছিল। ইমান সৰু সৰু ল'ৰাবিলাকৰ এইবিলাক দুৰ্ঘটনাত মৃত্যু হ'লে বৰ দুখ লাগে। চাওকচোন ছোৱালীজনী কেনেকৈ কান্দি আছে। হেৰি ব'লকচোন, আমি এতিয়া ডেড বডিটো নিয়াৰ ব্যৱস্থা কৰিব লাগিব, বুজিলে নহয়? ব'লক ব'লক। প্লিজ অবিনাশসকলক নিনিব, মোৰ ওচৰৰ পৰা অবিনাশক লৈ নাযাব প্লিজ। মা কোৱা নাই এওঁলোকক মোৰ ওচৰৰ পৰা অবিনাশক লৈ নিব নোৱাৰে, মোকো লগতে লৈ যাব। অবিনাশ কলৈ গুচি গ'লা? ভণ্টি ধৈৰ্য ধৰ ভণ্টি, এই সময়ত তই ধৈৰ্য ধৰিব লাগিব, বুজিছ? অন্ততঃ পৰীৰ মুখখনৰ ফালে চাই অলপমান ধৈৰ্য ধৰচোন ভণ্টি। ভণ্টি মা, তাক চম্ভালা। মিতালী আইজনীয় বলচোন, বল ভিতৰলৈ বল। পৰী মাজনীক কিবা অকণমান খুৱাব লাগিছিলে নহয়, তাই ৰাতিপুৱাৰ পৰা লঘোণে আছে। মা বলচোন, বল ভিতৰলৈকে বল এতিয়া। আইতা দেউতা ক'ত গ'ল? দেউতাক মানুহবিলাকে কিয় দাঙি লৈ গ'ল? আইতা দেউতা ক'ত গ'ল? আইতা আছে মা, দেউতা থাকিব সদায় তোমালোকৰ লগতে। আজিৰ পৰা দেউতাই তোমালোকক তৰা হয় খুব আকাশৰ পৰা চাই থাকিব, বুজিলানে? এতিয়া বোলাচোন মা, কিবা অকণমান খুৱাই দিম মই, ভিতৰলৈকে বোলা। মাকো মাতাচোন, তুমি মাতিলে মা ভিতৰলৈ যাব বোলা। মা নাকান্দিবা মা, মোক ভোক লাগিছে মা, মোক কিবা এটা খুৱাই দিয়া না মা। পৰীও আজিৰ পৰা কাক দেউতা বুলি মাতি পাওঁ? দেউতাই আমাক এৰি বহুত দূৰলৈ গুচি গ'ল। পৰী অবিনাশ সকলোৱে গুচি গ'লা, তুমি মই এতিয়া কেনেকে থাকিম মা? হে ভগৱান, কিয় এনেকুৱা কৰিলা কোৱাচোন? মোৰে ফুলকমলীয়া ছোৱালীজনী অকালতে বিধৱা হ'বলগীয়া হ'ল, আৰু অবিনাশৰ নিচিনা ইমান ভাল ল'ৰা এটাক ইমান সোনকালে আমাৰ মাজৰ পৰা কিয় লৈ গুচি গ'লা? তোমাৰ এই নেকি বিচাৰ? তোমাৰ এই বিচাৰ? অবিনাশ, আজি তুমি আমাৰ মাজৰ পৰা নোহোৱা হোৱা প্ৰায় মাহেই হ'ল। পৰীজনীলৈ চোৱাচোন, তাই সদায় তোমাক বিচাৰি থাকে, তাই ৰাতি শুব নিবিচাৰে, বুজিলা? তোমাক কাষত লাগে সদায় সুধি থাকে তুমি কেতিয়া আহিবা, তাইক পাৰ্কলৈ কেতিয়া নিবা। মই তাইক কি বুলি বুজাই দিওঁ কোৱাচোন? তাইতো ভালকৈ বুজি পোৱাও হোৱা নাই তুমি ক'লৈ গুচি গ'লা। কিয় এনেদৰে আমাৰ তাক অকলে এৰি থৈ তুমি গুচি গ'লা বাৰু কোৱাচোন? মিতালী হ'ব দিয়া, এতিয়া এইবোৰ নাটক কৰি একো লাভ নাই, বুজিছা? মা আপুনি কি নাটক কৰাৰ কথা কৈছে? মই কি নাটক কৰিলোঁ? এইবিলাক এতিয়া আৰু খৰিয়ালৰ চকু পানী উলিয়াই লাভ নাই, বুজিছা? যিবিলাক হ'ব লগা আছিল সেইবিলাক সকলোবিলাক হৈয়ে গ'ল। যি কৰিব লগা আছিলে কৰিলা, গতিকে এতিয়া আৰু এইবিলাক খৰিয়ালৰ চকু পানী উলিয়াই কান্দি থাকি লাভ নাই।
আৰু তুমি যেতিয়াৰ পৰা এইখন ঘৰত বিয়া হৈ আহিছা নহয় তেতিয়াৰ পৰাই ঘৰখনত নানানটা অশান্তি। আৰু মই তোমাক কৈছিলোঁ যে মোক ল'ৰা সন্তান এটা লাগে নাতি হিচাপে, কিন্তু তুমি কি কৰিলা, এই ছোৱালীজনীহে দিলা, বুজিলা। আৰু তাই যেতিয়াৰ পৰা আহিছে তাৰপিছতে আৰু মাক জীয়েক দুজনী মিলি ঘৰখনত নানানটা অশান্তি সৃষ্টি কৰিব ধৰিলা। আৰু এতিয়া দেখিলা নহয়, মোৰ ল'ৰাটোকো তোমালোক দুজনীয়ে কাঢ়ি নিলা মোৰ মাজৰ পৰা, বুজিলা। তাকেহে কৈছোঁ মই। আৰু এতিয়া এটা কাম কৰিবা, এমাহ হৈ গ'ল যিহেতু, এতিয়া টালি টোপালি বান্ধা আৰু ঘৰলৈকে গুচি যোৱা। মোৰ লগত থাকিব নালাগে, মই তোমাক ইয়াতে নাৰাখোঁ। আৰু তোমালোক দুজনী কুলক্ষিনী হয়, গতিকে মই ইয়াত আহিব নিবিচাৰোঁ। এতিয়াই সোনকালে কাপোৰ কানি বান্ধা আৰু ক'লৈ গুচি যোৱাগৈ। মা, আপুনি মোক ঘৰিয়ালৰ চকুপানী টোকা বুলি কৈছে। আপুনি ইমান কঠোৱা হ'ব পাৰিলেনে? আপোনাৰ যেনেকৈ ল'ৰা হেৰাইছে মোৰো তেনেকৈ স্বামী হেৰাইছে। মোৰ শৰীৰৰ পৰা এটুকুৰা মাংস নোহোৱা হোৱাৰ নিচিনা লাগিছে, বুজিছে। ৰাতি ৰাতি মই শুব নোৱাৰোঁ। মোৰ ছোৱালীজনীক মোৰ বুকুত বান্ধি মই গোটেই ৰাতি উজাগৰে থাকোঁ, কেৱল তেওঁৰ আশাত কিজানি তেওঁ ঘূৰি আহে। আপুনি কিন্তু এইবোৰ অনুভৱ কৰিব নোৱাৰিলে, আৰু আজি মোক এনেদৰে কথা শুনাইছে। মোকতো মায়ে অবিনাশৰ মৃত্যুৰ দিনাই লৈ যাব ওলাইছিলে, কিন্তু মই আপোনাৰ কথা চিন্তা কৰি মই নোযোৱাকৈ থাকিলোঁ। ভাবিলোঁ পৰিজনী এইখন দেউতাকৰ ঘৰ, গতিকে সেই অধিকাৰ সূত্ৰে তাই এইখন ঘৰত থকাৰ অধিকাৰ আছে। আৰু ভাবিলোঁ বুঢ়া বয়সত আপোনাৰো লগ এটা হ'ব মই থাকিলে, পৰি থাকিলে। সেইবাবে মই ইয়াতে থাকিলোঁ আপোনাৰ লগৰী হ'বলৈ। কিন্তু আজি আপুনি মোক খেদি দিবলৈ ওলাইছে। ঠিক আছে মা, আপুনি যি বিচাৰে সেইটোৱেই হ'ব। মই এইখন ঘৰৰ পৰা ওলাই যাম। মিতালী, ব'ল, এতিয়াও তোৰ ঘৰত দাদাৰে আৰু মাৰে জীয়াই আছে, বুজিছ। তোৰ থকা ঠাইৰ অভাৱ নাই, মোৰ লগত থাকিব পাৰিবি তই চিৰদিন, বুজিলি নহয়। পৰীক আমি পঢ়ুৱাম, আমি বিয়া দিম, সকলোবিলাক আমি কৰিম, তই একো চিন্তা কৰিব নালাগে। তোক মই সেইকাৰণে অবিনাশৰ মৃত্যুৰ দিনাই মই কৈছিলোঁ যে মোৰ লগত ব'ল, কিন্তু তই শাহুৱেৰৰ কথা চিন্তা কৰি আমাৰ লগত নগৈ কেনে কি ভুল কৰিলে দেখিলিনে। এতিয়া তোক তেখেতে কিমান বদনাম দিছে। ব'ল মাজনী, ব'ল, মোৰ লগত ব'ল। অ', আপুনি মানে পিছফালৰ পৰা আহি মনে মনে কথা শুনি আছিলে? মই মনে মনে কথা শুনিবলৈ অহা নাছিলোঁ। মই আপোনালোকৰ ঘৰলৈ পৰীক চাবৰ কাৰণেহে আহিছিলোঁ। কিন্তু মই আহিয়ে যেতিয়া আপোনালোকৰ কথাবিলাক শুনিলোঁ, মনে মনে মাত নিদিয়াকৈ শুনি থাকিলোঁ যে কি ইমান আপুনি কয় কওকচোন মোৰ ছোৱালীৰ বিষয়ে। সেইকাৰণেহে মনে মনে আছিলোঁ, মই কথা শুনিবলৈ অহা নাছিলোঁ ইয়ালৈকে। এতিয়া আপুনি যিহেতু চব স্পষ্ট কৰি দিলেই, গতিকে মই এতিয়া মোৰ ছোৱালীক লৈ এইখন ঘৰৰ পৰা ওলাই যাম। অঁ, লৈ যাওক, লৈ যাওক। আপোনাৰ ছোৱালী, আপোনাৰ নাতিনী সকলোবিলাককে ইয়াৰ পৰা লৈ যাওক। মোৰ কথা চিন্তা কৰিব নালাগে। মোৰ যিহেতু এইবিলাক টকা পইচা আছে, গতিকে মই এজনী মানুহ ৰাখি মই থাকিব পাৰিম, বুজিছে। মোক কোনো লগৰী নালাগে। এই কুলক্ষিনী দুজনীক ইয়াৰ পৰা লৈ যাওক। আপুনি ইমান নিজ, ল'ৰাটো ঢুকুৱা আজি এমাহেই হোৱা নাই, মুখত এইবিলাক কথা শুভা নাপায় আপোনাৰ, বুজিছে। ওচৰ চুবুৰীয়া মানুহে কি বুলি ভাবিব। এই ল'ৰাটো ঢুকুৱা এমাহ নহওঁতেই এইফালে বোৱাৰীজনীক ঘৰৰ পৰা খেদি দিলে। চি নাপায় দেই। ঐ মিতালী, ব'ল, ওলাই কাপোৰ চাপোৰবিলাক বান্ধ আৰু ব'ল মোৰ ঘৰলৈকে ব'ল। মা, আপুনি কিন্তু এইটো ভাল কাম নকৰিলে। মই আপোনাৰ চিৰদিনৰ লগৰী হ'ম বুলি ভাবিছিলোঁ, আপোনাৰ বৃদ্ধ বয়সত কামত আহিব বুলি। কিন্তু আপুনি আজি মোক আৰু মোৰ পৰিজনীক ইয়াৰ পৰা খেদি দিলে। গতিকে এতিয়া থাকক আপুনি সুখেৰে ইয়াতে অকলে, আৰু কোনোদিন মই এইখন ঘৰত ভৰি দিবলৈ নাহোঁ। ব'লা মাজনী, পৰি, ব'লা আমি মামাহঁতৰ ঘৰলৈ যাওঁ ব'লা। পৰি, স্কুলত গৈ টিফিনটো শেষ কৰি খাবা, আৰু মেমে যি কয় তাকে কৰিবা, বুজিছা। আৰু একদম দুষ্টামি নকৰিবা কিন্তু। হ'ব দিয়া মা, তুমি একদম চিন্তা নকৰিবা। আৰু মই এতিয়া স্কুল যাওঁ দেই, বাই। পৰি, আহা আকৌ, মই ৰখি আছোঁ নহয়। যোৱা যোৱা, মামাই মাতি আছে, যোৱা। বাই মা। অবিনাশ, চোৱা, তোমাৰ ছোৱালীজনী আজি ইমান ডাঙৰ হ'ল। তুমি ঢুকুৱা আজি 3-4 বছৰ হৈয়ে গ'ল। কিন্তু এতিয়াও জানা, মই তোমাক প্ৰতিটো ক্ষণতে উপলব্ধি কৰোঁ, যেন তুমি মোৰ লগত সদায় আছা, তেনেকুৱা লাগি থাকে। তুমি তোমাক ছোৱালীজনীক সদায় আশীৰ্বাদ কৰি থাকিবা দেই। তুমি য'তে আছা তাৰ পৰা সদায় আমাক আশীৰ্বাদ কৰিবা, আৰু তুমিও যাতে ভালে থাকা। মিতালী, কিনো কৰিছ অকলে অকলে ৰুমটোত? বলচোন বাহিৰতে বহুগৈ অলপ। এয়া, তোক মই সদায় কওঁ যে এনেকুৱা একৰঙীল কাপোৰ নিপিন্ধিবি। অবিনাশে তোক এনেকুৱা কাপোৰ পিন্ধাটো নিবিচাৰে নহয়, সি তোক সদায় ৰঙীল হৈ থকাটো বিচাৰিছিলে, বুজিছ। তইনো বাৰু সদায় একৰঙীল শাৰী সোপা কিয় পিন্ধ? ইমান সোপা কাপোৰ আনিছোঁ মই তোৰ কাৰণে। মেখেলা চাদৰ কি ধুনীয়া ধুনীয়া ফুলা মেখেলা চাদৰ আছে, সেইবোৰ পিন্ধি থাকিব পাৰ। একৰঙীল কাপোৰবিলাক কিয় পিন্ধি থাক কচোন? মা, মোৰ একেবাৰে মন নাযায় সেইবোৰ কাপোৰ পিন্ধিব, জানা। সেই কাপোৰবিলাক চালেই মোৰ আগৰ দিনবোৰলৈ মনত পৰি যায়, অবিনাশলৈ মনত পৰে। আৰু মই নিজে পিছুৱাই আহোঁ সেই কাপোৰবোৰ পিন্ধিব। মই নিজেই নিবিচাৰোঁ যে মই ৰঙীন হওঁ। মোৰ একেবাৰে মন নাযায় মা, মোক তুমি নক'বা না সেইবোৰ পিন্ধিবৰ কাৰণে। চা মাজনী, এতিয়াও তোৰ জীৱনটো শেষ হৈ যোৱা নাই, বুজিছ। আমিনো তোৰ লগত কিমান দিন থাকিম আৰু। দাদাৰেও আজি বাদে কালি বিয়া কৰাব, ময়ো বুঢ়া হৈ আহিছোঁ, আৰু সংসাৰত কেইদিন থাকোঁ ঠিক নাই। সেইকাৰণে ভাবিছোঁ তোৰ ল'ৰা এজন চাই বিয়াই পাতি দিওঁ নেকি। তই কি কৱ কচোন?
মা তুমি এইবোৰ কি কথা কৈছা? মই কেতিয়াও বিয়া হ'ব নোৱাৰোঁ। মই অবিনাশক কেতিয়াও মই বেলেগৰ স্থান দিব নোৱাৰোঁ। মা তুমি এইবোৰ নক'বা। যি ক'লা আজিয়ে ক'লা। মোৰ আগত আৰু এইবোৰ বিয়াৰ কথা নলিয়াবা। নহয় আমাজনী, আজিকালি দুনিয়াখন বৰ বেয়া বুজিছনে? তিনিটা মানুহ এজনী অকলে ক'তো ওলাই যাব নোৱাৰেও। চাৰিওফালে মানুহবিলাকে কেনেকৈ আগুৰি চাই দেখিলিনে? সেইদিনাখন যে বজাৰত গৈছিলি ডেকা ল'ৰাকেইটা দেখা নাছিলে তোক কেনেকৈ জোকাইছিলে? কিন্তু তোৰ কপালত যেতিয়া সেন্দুৰ অকণ থাকে তেতিয়া কোনেও সেইকণ সাহস নকৰে, বুজিলি নহয়? সেইকাৰণে মোৰ বৰ ভয় লাগে। সেইকাৰণেহে মই তোক এইষাৰ কথা কৈছোঁ। তই পাৰিলে চিন্তা কৰি চাবিচোন আইজনী। নাই মা, এইবোৰ কথা নলিয়াবা। আৰু যদি মই তোমালোকৰ বুজা হৈছোঁ সেইটো কোৱা। মই এইখন ঘৰৰ পৰা ওলাই গুচি যাম। মই বেলেগত ক'ৰবাত নিজে কিবা এটা কৰি কিনে মই পঢ়ুৱাম আৰু বিয়া চিয়াও দিম। কিন্তু এইবোৰ কথা নলিয়াবা মা, মোক বিয়াৰ কথা নলিয়াবা প্লিজ। কি হ'ল মা? কি কথা পাতিছা মিতালীৰ লগত? চোৱাচোন দাদা, মোক আকৌ বিয়া হোৱাৰ কথা কৈছে। মই বাৰু তোমালোকৰ বুজা হৈ পৰিছোঁ নেকি বাৰু? মোক যে বিয়াৰ কথা কৈছা তোমালোকে। বিয়াৰ কথাটো কৈছা মা? নহয় মিতালী, বিয়াৰ কথাটো তোক ময়ে ক'বলৈ দিছিলোঁ মাক। মানে মোৰ যে লগৰ যে বিমল, তই আগতে দেখিছিলি চাগে, আহিছিলে আমাৰ ঘৰলৈকে। সি হেনো তোক সৰুৰ পৰাই ভাল পায়, কিন্তু তোৰ বিয়া হৈ যোৱাৰ বাবে সি কাকোকে একো নক'লে। আৰু এতিয়া তোৰ যিহেতু স্বামী ঢুকুৱাত 3-4 বছৰ হৈ গ'ল, সেইকাৰণে সি মোক কথাটো ক'লে যে তই যদি সন্মতি দিয় সি হেনো তোক বিয়া কৰাব আৰু পৰিকো সি দেউতাকৰ আসন দিব। কি বিমল দা? অঁ মনত আছে, আগতে আহিছিলে নহয় আমাৰ ঘৰলৈকে। কি বিমল দা এতিয়ালৈকে বিয়া কৰোৱা নাই নেকি? নাই সি হেনো তোকেই ভাল পাইছিলে, কিন্তু তোৰ বিয়াৰ আগতে সি যিহেতু মোৰ বন্ধু সেইকাৰণে ক'বলৈ অলপ সংকোচ কৰি আছিলে। কিন্তু তোৰ যিহেতু বিয়াই হৈ গ'ল সেইবাবে আৰু কাকো এইবোৰ কথা নক'লে। এতিয়া তই যদি সন্মতি দিয় মই কথাটো আগবঢ়াব পাৰোঁ। তই এবাৰ ভাবি চাবিচোন। মাজনী, দাদাই একদম ঠিক কথা কৈছে। আৰু বিমলটো বহুত ভাল ল'ৰা, আমি তাক সৰুৰ পৰাই জানো। সেইকাৰণে ভাবিছোঁ পৰিও দেউতাক এজন পাব আৰু তয়ো তোৰ স্বামী এজন পাবি। অন্ততঃ উৰা বয়সত তোৰ এটা লোক হ'ব, বুজিলি নহয়? তই ভালকৈ চিন্তা কৰি চাচোন। তোক যিমান সময় লাগে সিমান সময় দিছোঁ আমি দেই। ঠিক আছে দিয়া মা, মই চিন্তা কৰি ক'ম তোমালোকক। পৰি, মাক সোধাচোন পাৰ্কলৈ যায় নে নাযায়। মা তুমি আমাৰ লগত যাবানে পাৰ্কলৈ? যাম দিয়া মাজনী, ব'লা। দেউতা ব'লা আমি পাৰ্কলৈ যাওঁ, বহুত ভাল লাগিব। আজি ইমান বছৰৰ মূৰত মই পাৰ্কলৈ যাম। মিতালীয়ে পৰীৰ কথা চিন্তা কৰিয়ে বিমলৰ লগত পুনৰ বিয়াত বহিল। আৰু এতিয়া মিতালী, বিমল আৰু পৰীৰ এটি নতুন জীৱন আৰম্ভ হ'ল। তেনেহ'লে বন্ধুসকল, কাহিনীটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, শ্বেয়াৰ, কমেণ্টো কৰিব। এতিয়ালৈ আহোঁ, ধন্যবাদ।